লাক টেষ্ট নকৰে ন স্যাম্পল এটা দুটা কৰি দিয়ে এইটো কৈছে তেনেকুৱা আৰু 10টা যে আপুনি কেনেকৈ জানিব ডিজিটা যদি বেয়া না আপনি যে করে একটা আইলে বা 5টা বা 10টা করলে মোটামুটি না না র্যান্ডম টেস্ট করবে তো বাকি আসলে আপনাকে ধরিব লাগিব যে ঠিক আছে যদি যেটা টেস্ট করে মানুষ কোনকিটা যদি ম্যানিপুলেট হয়ে থাকে যে নহয় যেটা দিব এটা টেস্ট করে কি হবে মানে গোটেইখিনি হেৰি টেস্ট নকৰে ন randomly দিলেতো লকটো আমাৰ টিএমসি দিলেতো তাপা randomly মানে স্যাৰ 10 দিনটো স্ট্যান্ডার্ড মতে ল'ব লাগে আৰু মানে randomly উলিয়াইলে তেওঁলোকে দিয়া মতে নহয় যেটা যদি মিটাৰ থাকে স্যাৰ মানে সিরিয়াল নম্বৰ বিলাক আমি দি দিয়া হয় মানে দিলা তো পার্টিকুলার সিরিয়াল নম্বৰ বিলাক টেস্ট মানে তাহলে প্ৰতিবাদ কৰিলে এমএলএৰ ঘৰতো তাৰমানে এনেকুৱা ধৰণৰ মানে প্ৰেছাৰ এটা থাকে সাধাৰণ মানুহৰ ঘৰতো প্ৰেছাৰ দিয়েই মই যেহেতু এছেম্বলিতহে কালি প্ৰটেষ্ট কৰিছোঁ হয় নহয় বাহিৰত প্ৰটেষ্ট কৰিছোঁ এছেম্বলিৰ ভিতৰত প্ৰটেষ্ট কৰিছোঁ হয়নে দুইটাই এছেম্বলিৰ ভিতৰত আৰু বাহিৰত প্ৰটেষ্ট কৰিছোঁ এছেম্বলি আৰু ভিতৰত আৰু বাহিৰত যেতিয়া প্ৰটেষ্ট কৰিছোঁ সেইটোতো মোৰ কাৰণে কৰা নাই হয়নে কম মইতো কৰিছোঁ যে গোটেই অসমৰ মানুহৰ স্মাৰ্ট মিটাৰে বিলিংটো বেছি আহিছে স্মাৰ্টফোনটোৰ কি স্মাৰ্ট মিটাৰটোৰ আমি বিৰোধিতা কৰিছোঁ স্মাৰ্ট মিটাৰটোৰ বিৰোধিতা যদি বিধানসভাত কৰিলে তেতিয়াহ'লে সেই বিধায়কজনৰ ঘৰতে আকৌ এটা মানে টেষ্টিং পুৰণি ডিজিটেল কিন্তু ষ্টেটিক মিটাৰ এটা লগাই দিয়ে সাংবাদিকজনে ক'লে সাংবাদিকৰ ঘৰতে লগাই দিম হা অসমত এনেকুৱা হৈছে যদি কোনোবাই কুৱেশ্যন কৰে তেতিয়াহ'লে তেওঁৰ জাতি বিচাৰ কৰি দিয়ে হা আপোনালোকে সকলোৱে দেখিছে এই যিটো অসহিষ্ণুতা আজি কালি বিধানসভাত কোৱাৰ কাৰণে আজি আমাৰ ঘৰত ইয়ালে ডিজিটেল মিটাৰ লগাবলৈ অহাৰ কথাটো হ'ল যে মোক এটা প্ৰেছাৰৰ মাজত ৰাখিব কৈছে মই নাজানো দুইটা মিটাৰ তেওঁলোকে ডিজিটেল মিটাৰটো যিহেতু আপোনাৰ হেৰিয়াৰ পৰাই কণ্ট্ৰল কৰে কি কয় স্মাৰ্ট মিটাৰটো আপোনাৰ APDCLৰ আপোনাৰ মানে কি কয় বিজুলী ভৱনৰ পৰাই নিয়ন্ত্ৰণ কৰে তেতিয়াহ'লে চাগে যদি সকলো বস্তু নিয়ন্ত্ৰণেই কৰিব পাৰে তাততো মিটাৰো চাগে ৰিডিঙো চাগে নিয়ন্ত্ৰণ কৰিব পাৰিব গতিকে ঠিক আছে তথাপিও মই দিছোঁ যে আমাৰ ঘৰত তেওঁলোকে এটা টেষ্ট কৰিবৰ কাৰণে দুটা মিটাৰ একেলগতে বহুৱাব খুজিছে বহুৱাওক মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু এই যে প্ৰতিবাদ কৰিলে কথাটো বেয়া বুলি ক'লে লগে লগে যে প্ৰতিবাদ কৰা মানুহজনক প্ৰেছাৰ দিবৰ কাৰণে এটা টেকটিক্স উলিয়াই লয় তাতকৈ এই যে গাঁৱে গাঁৱে মানুহবিলাকে ডিজিটেল মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তেওঁলোকক কনভিন্স কৰিবৰ কাৰণে কিবা ব্যৱস্থা এটা কৰিব পাৰিলে বেছি ভাল আছিলে আজিতো সমস্যাটো অকল অখিল গগৈ নহয় আজি সমস্যাটো এজন বা দুজন সাংবাদিকৰ নহয় সাংবাদিকজনে যদি প্ৰশ্নটো কৰিলেই সাংবাদিকজনৰ ঘৰত তোমাৰ ঘৰত গৈ আকৌ এটা নতুন মিটাৰ লগাই দিম এই বুলি যদি ধমকি দিয়ে এইটো কথা ভাল জানো কওকচোন এইটোতো কেতিয়াও হ'ব নোৱাৰে
আজি আপোনালোকে জানে যে ডিজিটেল মিটাৰত কি কয় স্মাৰ্ট মিটাৰত যদি আপোনাৰ আজি গাঁৱৰ মানুহ এজনৰ ঘৰত সন্ধিয়া আবেলি 4টা বজাত তেওঁলোকৰ ঘৰত হেৰিটো শেষ হৈ গ'ল মানে তেওঁলোকে ভৰাই থোৱা পইচাটো প্ৰিপেইড যিটো পইচা সেই পইচাটো শেষ হৈ গ'ল আগতে ভৰাব লাগে ন প্ৰিপেইডত আগতে পইচাটো দি থ'লে পইচাটো শেষ হৈ গ'ল পইচাটো শেষ হৈ গ'লে 300 টকা যদি মাইনাছ হৈ যায় তেতিয়াহ'লে সেইটো কাটি দিয়ে 300 টকা মাইনাছ হৈ গ'লে এতিয়া এই 300 টকা মাইনাছ হৈ গ'ল ধৰক কিবা কাৰণত 300 টকা মাইনাছ হৈ গ'ল মানুহ ঘৰ ইমান বেছি স্মাৰ্ট ফোন ফ্ৰেণ্ডলি নহয় গতিকে স্মাৰ্ট মিটাৰত লগে লগে পইচা দিব নোৱাৰে অফিচলৈ যাব সেই সময়ত নোৱাৰিলে তেতিয়াহ'লে আবেলি 4টা বজাত লাইনটো কাটি দিলে আবেলি 4টা বজাত লাইনটো যদি কাটি দিয়ে সন্ধিয়া আজিকালি না লেম্প আছে না চাকি আছে না অন্য কোনো অল্টাৰনেটিভ আছে গাঁৱৰ ঘৰৰ মানুহৰ ঘৰত যদি সন্ধিয়া 4টা বজাত আবেলি 4টা বজাত যদি লেম্পটো কি কয় আপোনাৰ স্মাৰ্ট মিটাৰটো কাটি দিয়ে কাৰেণ্টটো কাটি দিয়ে তেতিয়াহ'লে সেই পৰিয়ালটোৱে বাৰু কেনেকৈ চলিব আপুনি কওক আৰু এই 300 টকা দিব নোৱাৰাৰ কাৰণে যে লাইনটো কাটি দিলে একদম গাঁৱৰ দুখীয়া মানুহবোৰেতো পিছদিনাই গৈ 300 টকা এটা দিব নোৱাৰিবও পাৰে ন যাৰ কাৰণে সেই দুখীয়া মানুহ হোৱাৰ কাৰণেতো তেওঁলোকক 1250 টকাৰ অৰুণোদয় স্কিম দিয়া হৈছে ন তো লগে লগে কাটি দিয়াৰ পাছত তেওঁ যদি 300 টকা দিব নোৱাৰে তাৰমানে এসপ্তাহ সময়ৰ কাৰণে দুসপ্তাহ সময়ৰ কাৰণে এমাহৰ কাৰণে তেওঁ হয়তো বিজুলী বাতিৰ পৰা বঞ্চিত হৈ থাকিব আৰু অকল এসপ্তাহৰ কাৰণে নহয় এতিয়াতো এইটো যিটো ব্যৱস্থা হৈছে এইটো ব্যৱস্থাততো পইচা দিব নোৱাৰি এতিয়াতো মই ভাবোঁ যে বহুত মানুহে আকৌ মানে আপোনাৰ ইলেক্ট্ৰিচিটি এৰিয়ে দিব লাগিব আৰু এৰি দি আকৌ এই চাকি পোহৰলৈ যাব লাগিব চাকি পোহৰ কৰিবলৈও দিগদাৰ আছে এতিয়াতো মিঠাতেলৰ চাকি কৰিব লাগিব কেৰাচিন তেলটো 120 টকা হৈ গ'ল কেৰাচিন তেলৰ ছাবচিডি নাই নহয় আজিকালি কেৰাচিন তেল কণ্ট্ৰলত আজিকালি নাপায় নহয় গতিকে 120 টকা কেৰাচিন তেল দি আপোনাৰ মানুহ চলিব কেনেকৈ সম্ভৱ হ'ব আৰু কেৰাচিন তেল নাপায়েই বজাৰত নাপায়েই কেৰাচিন তেল মিঠাতেলৰ চাকি অমিতাত মিঠাতেলৰ চাকি নহ'লে মাটিৰ চাকি লগাই অমিতাত কি কয় মাটিৰ চকীত মিঠাতেল দি এতিয়া চলিব লাগিব এইটো অত্যাচাৰ হৈছে আৰু এটা কথা আপোনালোকে চাওকচোন ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ কোনো ৰাজ্যবিলাকে ধনী ৰাজ্যবিলাকে কোনেও ডিজিটেল মিটাৰটো কৰা নাই এতিয়ালৈকে আমাৰ অসমত 36% ডিজিটেল মিটাৰ কৰি দিলে 25 লাখ ইতিমধ্যে ডিজিটেল মিটাৰ ইনষ্টল কৰি দিলে দ্বিতীয়তে আটাইতকৈ দুখীয়া আৰু এখন ৰাজ্য আছে এখন বিহাৰত আকৌ 25% কৰিলে বাকী গুজৰাটেও কৰিবলৈ দিয়া নাই কেৰালাই কৰিবলৈ দিয়া নাই ধনী ৰাজ্য কোনেও কৰিবলৈ দিয়া নাই আমি দেখিছোঁ যে সকলোৱে মানুহে প্ৰতিবাদ কৰিছে মানুহে প্ৰতিবাদ কৰাৰ লগে লগে আপোনাৰ চৰকাৰে আপোনাৰ বন্ধ কৰি দিছে কিন্তু আমাৰ ইয়াত যেতিয়া প্ৰতিবাদ কৰা দেখিছে যে অখিল গগৈ বেছিকৈ চিঞৰি দিব হাল্লা লগাই দিব গতিকে অখিল গগৈ ঘৰতে এটা মিটাৰ লগাই দিওঁ যি হ'লেও নহওক শুদ্ধ আহক অশুদ্ধ আহক এমাহৰ কাৰণে দুমাহৰ কাৰণে বস্তুটোতো কনফিউজনত গুচি যাব ন মানুহ কিছুদিনৰ কাৰণেতো কনফিউজনত গুচি যাব এতিয়া চৰকাৰখনক আচলতে চৰকাৰখন পগলা হোৱাৰ নিচিনা হৈছে চৰকাৰখনৰ ধন নাই সাংঘাতিক দেউলীয়া চৰকাৰ মানুহে গম পোৱা নাই আমি অনবৰতে এইবিলাক বস্তু ডিল কৰি থাকোঁ কাৰণে কাগজ পত্ৰবিলাক চাই থাকোঁ কাৰণে গম পাওঁ চৰকাৰখনৰ পইচা নাই কেইদিনমানৰ আগলৈকে চৰকাৰখনে অকল চেষ্টা কৰিছিলে যে জোৰ জবৰদস্তি কৰি মটৰচাইকেলৰ পৰা পইচা ল'ব ফাইন ভৰাব বেটেৰী ৰিক্সা ইলেক্ট্ৰনিক ৰিক্সাৰ পৰা ফাইন ভৰাব তাৰপিছত আপোনাৰ হেৰিয়াৰ পৰা কি কয় আপোনাৰ ট্ৰেক্টৰৰ পৰা ফাইন ভৰাব তাৰপিছত গাড়ী ৰাস্তাত ফাইন ভৰাব মই শিৱসাগৰলৈ যাওঁতে এমাহৰ ভিতৰত নেশ্যনেল হাইৱেৰ ওপৰত মোৰ 10,000 টকা ফাইন হৈছে 10,000 টকা নেশ্যনেল হাইৱেত 4 লেনত টোল টেক্সো দি যাম গাড়ী টেক্সো দিম ৰোড টেক্সো দিম সব টেক্স দিয়াৰ পাছত 60তকৈ অকণমান বেছি গুচি গ'লে মানে তাতো আকৌ 2,000 টকাৰ ফাইন মানে মানুহ থাকিব কেনেকৈ মোৰ ঘৰত জানিবা পাৰিলোঁ মোৰ ঘৰত দুটা দৰমহা পাওঁ এতিয়া আমাৰ ঘৰত জানিবা মোৰ ৱাইফেও দৰমহা এটা পায় কলেজৰ টিচাৰ ভালেই দৰমহা পায় আৰু ময়ো এটা দৰমহা পাওঁ আমি জানিবা পাৰিলোঁ সব মানুহে এইটো পাৰিব নেকি আপোনালোকে কওকচোন তো এইটো এটা অত্যাচাৰ হৈছে কিছুদিনৰ আগতে আমাৰ ঘৰখনৰ বিল আমাৰ ইলেক্ট্ৰিচিটিৰ বিল গুৱাহাটীৰ এই ঘৰখনৰ বিল আহিলে অকস্মাতে আমি সদায় বিল ৰেগুলাৰ দি থাকোঁ অকস্মাতে 25,000 টকাৰ বিল এটা আহি গ'ল অকস্মাতে বোলে পেণ্ডিং বিল আছে 25,000 টকা দিব লাগিব আমাৰতো আচৰিত ঘৰত হাহাকাৰ 25,000 টকা আমি পেণ্ডিং বিল কেতিয়া ৰাখিলোঁ আমিতো সদায় ৰেগুলাৰ বিল পে' কৰোঁ তাৰপিছত যেতিয়া SDOৰ লগত কথা পতা হ'ল
SDOৰ লগত কথা পাতি আকৌ 1500 নে 1600 মই পাহৰিলোঁ এতিয়া দেই একজেক্ট হিচাপটো মোৰ মনত নাই এতিয়া বিলখন চালে ওলাই যাব 1500 নে 1600 দি সেইটো সেটেল হৈ গৈছে কালি মই আপোনালোকক দেখুৱাইছিলোঁ 1,14,000 টকাৰ বিল দিছে এজন মানুহক কথা পতাৰ পাছত তেওঁলোকো 1400 কেটকা 18 টকা নে কেটকাত সেটেল কৰিছে 1800 টকাত বিল দিছে 1800 টকা বিল আহি গৈছে তাৰপিছত যেতিয়া অফিচলৈ গ'ল গাঁৱৰ মানুহজনক 96ত সেটেল কৰি দিছে এনেকৈ ডকাইতি কৰি পইচা লৈছে নে নাই বাৰু আপোনালোকে কিন্তু এটা বস্তু জনা দৰকাৰ চৰকাৰখন একদম ৰাজহ নুঠা হৈছে সাংঘাতিক ধৰণৰ অৰ্থনৈতিক বিপদত পৰিছে গতিকে মানুহৰ ওপৰত এনেকুৱা ধৰণৰ মাছ মানে এনেকুৱা ধৰণৰ ফাইন বা গণ জৰিমনা বিহাইছে আগতে গাড়ী গুড়াৰ ওপৰত কৰিছিলে হেতুক লৈ হুলস্থুল হ'ল এবাৰ একদম ঘৰে ঘৰে প্ৰত্যেক ঘৰ মানুহৰ অসমৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা এতিয়া গণ জৰিমনা ল'ব খুজিছে গণ জৰিমনা দেই শব্দটো মই কৈছোঁ গণ জৰিমনা এই গণ জৰিমনাৰ বিৰুদ্ধে গোটেই অসমত আজি মোৰ ঘৰত এইটো মিটাৰ যেনিবা লগাই দিলে ঠিকে আছে গোটেই অসমৰ মানুহৰ ঘৰত এতিয়া এনেকৈ পেৰেলেল মিটাৰ লগাব নে নলগাব আমাৰ ঘৰত লগাই দিলে ঠিক আছে বেলেগবিলাকক লগাব নে নলগাব আৰু দুখীয়া মানুহবিলাক চলিব কেনেকৈ আপোনালোকে নিজে ভাবকচোন যিখন ৰাজ্যত বেছিভাগ মানুহক অৰুণোদয় দিয়ে 1250 টকা দিয়ে সেইখন ৰাজ্যত স্মাৰ্ট মিটাৰ লগাই যদি বিল 400 টকাৰ পৰা 1600 টকা কৰি দিয়ে আৰু প্ৰত্যেক দিনাই বাঢ়ে ৰেটটোতো বাঢ়িয়ে থাকে না মাহে মাহে 6 মাহৰ মূৰে মূৰে এবছৰৰ মূৰে মূৰে বাঢ়ে আৰু একো ৰেট বঢ়াব নোৱাৰিলেও ফুয়েল এডজাষ্টমেণ্ট ছিষ্টেমতো আকৌ বিলটো বঢ়াই দিয়ে তেনেকৈ হ'লেও বঢ়াই দিয়ে মানুহ চলিব নোৱাৰা পৰিস্থিতিত যেতিয়া আমি প্ৰতিনিধিত্ব কৰিব খোজোঁ বিধানসভাত অসমৰ মানুহৰ চলিব নোৱাৰা অসহায় পৰিস্থিতিটোক বিধানসভাত যদি আমি প্ৰতিনিধিত্ব কৰোঁ তেতিয়াহ'লে সেই বিধায়কজনৰ মুখখন বন্ধ কৰিবৰ কাৰণে যদি আকৌ ঘৰত ড্ৰিল মেচিন লগাই আৰু এটা যদি মিটাৰ সংযোগ কৰি দিয়ে আৰু এনেকৈ ব্লেকমেইল কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে নিশ্চিতভাৱে এখন গণতান্ত্ৰিক চৰকাৰ নহয় এইখনে আমাক ব্লেকমেইল কৰিছে এইখনে আমাক অন্যায় ধৰণে প্ৰেছাৰাইজ কৰি আমাৰ পৰা এনেকৈ ধৰণে আমাৰ বিষয়টো আঁতৰাবলৈ চেষ্টা কৰিছে আমি যাতে প্ৰতিবাদ নকৰোঁ বিধানসভাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত